নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আপোনালোকে যোৱাদিখনত দেখিবলৈ পাইছিলে আদিৰ মাকে দেউতাকৰ কথা চিন্তা কৰি আছিলে আৰু অদিতিয়ে আদিৰ মাকৰ ওচৰলৈ আহি, মা আপুনি চিন্তা কৰিব নালাগে, দেউতা এতিয়া সম্পূৰ্ণ সুস্থ হৈ পৰিছে। মই প্ৰেছাৰ চুগাৰ সকলো চেক কৰিছোঁ, সকলো নৰ্মেল হৈ আছে বুলি আদিৰ মাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ মাকে তোমাৰ বাবে আজি এখেত সুস্থ হৈ পৰিছে, বহুত বহুত ধন্যবাদ বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে আপুনি আকৌ মোক ধন্যবাদ দি কিয় লাজ দিছে? আপুনি মোক ধন্যবাদ দিব নালাগে, কাৰণ ডক্তৰটো হৈছে মোৰ পেচা আৰু দেউতাৰ ওপৰত মোৰ দায়িত্ব আছে বুলি আদিৰ মাকৰ আগত কৈছিলে। আৰু অদিতিয়ে আদিৰ মাকক কেইটামান টেষ্ট কৰাব লাগিব, আপুনি দেউতাক এইকেইটা টেষ্ট কৰাবলৈ দিব আৰু মই কোৱা বুলি নক'ব, নহ'লে দেউতাই টেষ্ট কেইটা নকৰিব বুলি আদিৰ মাকৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনটিত দেখিবলৈ পাব আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ যাব আৰু আদিৰ দেউতাকৰ ওচৰলৈ গৈ আপোনাক এইকেইটা টেষ্ট আজি কৰাব লাগিব, গতিকে আজি আপুনি হস্পিটেললৈ যাব লাগিব বুলি আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে কালি বাৰু কোন ডাক্তৰে আহি মোক চেকআপ কৰিছিলে, সেই ডাক্তৰজনৰ নামটো কোৱাছো বুলি আদিৰ মাকক সুধিব। আৰু তেতিয়া আদিৰ মাকে বহুত ভয় খাব। এতিয়া বাৰু আদিৰ মাকে দিদিয়ে যে আদিৰ দেউতাকক চিকিৎসা কৰিছিলে সঁচা কথাটো কৈ দিব নেকি? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত আনফালে আজিৰ খনতে আদি আৰু অদিতিয়ে কাগজখনত চহি থকা মানুহজনক গাঁৱে গাঁৱে বিচাৰি ফুৰিব। এতিয়া বাৰু আদি আৰু অদিতিয়ে এদিনৰ ভিতৰতেই মানুহজনক বিচাৰি আশ্ৰমখন বচাব পাৰিবনে? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।